নমস্কাৰ বন্ধুসকল, মোৰ অন্যতাৰ ভিতৰত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত, যিটো অসম পুলিচৰ ফিজিকেললৈকে আৰু বহুত বেছি দিন নাই। আপোনালোকৰ হাতত মাত্ৰ এইকেইটা দিন আছে। আপোনালোকক ফিজিকেল আপডেট দিবলৈ চেষ্টা কৰিম, ABUB লগতে কামাণ্ডো বেটেলিয়ন। তাৰপিছত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম নতুন ভেকেঞ্চিৰ কেতিয়া অনলাইন এপ্লাই আৰম্ভ হ'ব, নতুন ভেকেঞ্চিত কি কি পদ থাকিব, গোটেইখিনি কথা বিতংক জনাবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটো প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ভালদৰে অৱগত যে আপোনালোকৰ ফিজিকেল আহিবলৈ গৈ আছে জুলাই মাহত, আৰু জুলাই মাহলৈকে আপোনালোকৰ মাত্ৰ হাতত 40ৰ পৰা 45 দিন আছে। তাৰপিছতে আপোনালোকৰ আৰম্ভ হৈ যাব অসম পুলিচৰ ফিজিকেল। জুলাই মাহ মানে আপোনালোকৰ ফিজিকেল। আৰু যিহেতু আপোনালোকৰ এইবাৰ ফিজিকেলটো গমেই পাইছে কেনেকুৱা হ'বলৈ গৈ আছে, কাৰণ বোকা বৰষুণ আৰু বানপানীৰ মাজত আপোনালোকৰ ফিজিকেল হ'বলৈ গৈ আছে। যিহেতু আপোনালোকৰ হাতত খুব কম দিন আছে, এতিয়া আপোনালোকে সেই ফিজিকেল প্ৰেক্টিছ কৰা টাইম নহয়। এতিয়া আপোনালোকে নিজকে কিমান প্ৰেক্টিছ কৰিলে আৰু তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে বৰ্তমান কিমান মাৰ্ক উঠাই আছে, আপোনালোকে সেইখিনিহে চাব লাগিব। এতিয়া আপোনালোকে যিহেতু ভালদৰে আগতেই প্ৰেক্টিছ কৰিছে, আৰু যোনসকলে আগতেই প্ৰেক্টিছ কৰা নাই তেওঁলোকৰ কাৰণে বেয়া খবৰ, কাৰণ পদৰ সংখ্যা কম, ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্টখিনি বেছি। যোনসকল ল'ৰা ছোৱালীয়ে আজিৰ পৰা প্ৰায় এবছৰ 6 মাহ ধৰি প্ৰেক্টিছ চলাই আছিল, তেওঁলোকে কিন্তু এইবাৰ ভালদৰে ফলাফল দেখুৱাব। কাৰণ আপোনালোকে এইটো ভালদৰে জানে, অসম পুলিচৰ ফিজিকেল হাৰ্ড হয়। তাত এনেকুৱা নহয় যে আপোনালোকে 14 মিনিটত পাছ কৰি ৰিটেন এক্সাম দিব পাব, তেনেকুৱা নহয়। আপোনালোকে ভাল টাইমত ভাল মাৰ্ক লৈ পাছ কৰিব লাগিব, তেতিয়াহে আপোনালোকে ৰিটেন এক্সাম দিবলৈ পাব। আপোনালোকে গমেই পালে জুলাই মাহত আপোনালোকৰ ফিজিকেল হ'ব, কামাণ্ডো বেটেলিয়নৰ এক্সট্ৰা হ'ব, আৰু ABUBৰ আপোনালোকৰ ফিজিকেল এক্সট্ৰাকৈ হ'ব। বেলেগ বেলেগ আপোনালোকৰ ফিজিকেল হ'ব, কাৰণ ABUB আৰু কামাণ্ডোৰ ফিজিকেল একে নহয় আৰু একেলগেও নহয়। হয়তো কামাণ্ডো বেটেলিয়নৰ আগতীয়াকৈ হ'ব, নহয়তো ABUBৰ আগতীয়াকৈ হ'ব। এনেকৈ হ'ব ফিজিকেল প্ৰচেছ। আৰু আপোনালোকৰ হাতত আছে মাত্ৰ 40ৰ পৰা 45 দিন আছে। এইকেইদিনৰ ভিতৰত নিজকে ভালকৈ ইমপ্ৰুভ কৰক। কিমান মাৰ্ক আনিবলৈ সক্ষম হৈছে, কিমান টাইমত কিমান আহিবলৈ সক্ষম হৈছে, লং জাম্প কিমান মাৰিবলৈ আপোনালোকে পাৰিছে এতিয়ালৈকে, চিন আপ কিমানটা মাৰিব পাৰিছে, টোটেল 2টা ইভেণ্টত এক্সিলেণ্ট মাৰিব পাৰিছেনে নাই, তাৰ ওপৰত আপোনালোকে ফ'কাছ কৰক। এতিয়া আহিছোঁ নতুন ভেকেঞ্চি। নতুন ভেকেঞ্চি আপোনালোকৰ জুলাই মাহত যেতিয়া এই পদসমূহ সমাপ্ত হৈ যাব, তাৰপিছতে আপোনালোকৰ নতুন ভেকেঞ্চি ফৰেষ্ট ডিপাৰ্টমেণ্ট, কামাণ্ডো বেটেলিয়ন, ABUB টোটেল 10,000+ পদ আহিবলৈ গৈ আছে। আপোনালোকে এইটো কথা গমেই পাইছে যে 15-13 হাজাৰ পদ আহিবলৈ গৈ আছে। হয়তো আপোনালোকৰ 10,000+ পদ থাকিবই, আপোনালোকে টেনশ্যন ল'ব নালাগে, কাৰণ বহুত সংখ্যক পদ আহিবলৈ গৈ আছে। কামাণ্ডো বেটেলিয়ন, ফৰেষ্ট ডিপাৰ্টমেণ্ট, ABUB আৰু বহুতকেইটা বিভাগত। যদি আপোনালোকে 8 পাছ কৰিছে, তেতিয়াও এপ্লাই কৰিব পৰা পদ আহিবলৈ গৈ আছে। আপোনালোকৰ বাবে খুব ভাল খবৰ। কেৱল এতিয়া আপোনালোকে ফিজিকেলৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকিব লাগে, যাতে আপোনালোকে আগন্তুক আহিবলগীয়া চাকৰিসমূহত ভালদৰে ফলাফল দেখুৱাব পাৰে আৰু চাকৰি লাভ কৰিব পাৰে। বৰ্তমান আপোনালোকৰ আহিবলগীয়া ফিজিকেলটোৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাওক। যিহেতু আপোনালোকৰ হাতত বৰ বেছি দিন নাই। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।